মেঘ ৰাশি বৰ্তমান পৰিস্থিতি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, এই সময়খিনি আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কামটো ইমান দিনে ৰৈ আছিল, সেই কামত হঠাৎ গতি আহিব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰতো আহিব পাৰে নতুন সুযোগ। কিন্তু এজন মানুহৰ কথা অন্ধভাৱে বিশ্বাস কৰিলে সমস্যাত পৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত লুকাই থকা কথা প্ৰকাশ পাব পাৰে। চাকৰি বা ব্যৱসায়ত এটা সিদ্ধান্ত আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আৰু আগন্তুক দিনবোৰৰ ভিতৰত কোনটো তাৰিখ আপোনাৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে, সেইটো এই ভিডিঅ'টোত জানিব পাৰিব। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ মেঘ ৰাশিৰ বাবে এতিয়া সময় সলনি হোৱাৰ ইংগিত দেখা গৈছে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ জাতক জাতিকাসকল, প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বৰ্তমান সময়খিনি আপোনাৰ বাবে অলপ সংবেদনশীল কিন্তু গুৰুত্বপূৰ্ণ। যিবোৰ কথা ইমান দিনে মনৰ ভিতৰত লুকাই ৰাখিছিল, সেইবোৰ লাহে লাহে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কোনো এটা কথা আপুনি নিজে জানিব পাৰে, অথবা আপোনাৰ সংগীয়ে নিজেই কোনো গুৰুত্বপূৰ্ণ কথা আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। যিসকল বিবাহিত, তেওঁলোকৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত আগতে হোৱা কোনো ভুল বুজাবুজি বা মনত জমা হৈ থকা অভিমানৰ বিষয়ে কথা বতৰা হ'ব পাৰে। প্ৰথমতে কথাটো অলপ উত্তেজনাপূৰ্ণ লাগিলেও শান্তভাৱে আলোচনা কৰিলে সম্পৰ্কটো অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ সংগীৰ কথা সম্পূৰ্ণকৈ শুনি তাৰ পিছত উত্তৰ দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। কিন্তু এটা কথাত সাৱধান থাকিব, আধা সঁচা কথা, আনৰ মুখেৰে শুনা কথা বা সন্দেহৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নল'ব। কোনোবাই আপোনাৰ সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে তৃতীয় ব্যক্তিৰ কথাতকৈ নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। যিসকল এতিয়া ছিংগল, তেওঁলোকৰ বাবে পুৰণি কোনো মানুহৰ পৰা আকৌ যোগাযোগ অহাৰ সম্ভাৱনা থাকিব পাৰে। ফোন, মেছেজ বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হঠাৎ কথা আৰম্ভ হ'ব পাৰে। এই ব্যক্তিজনক লৈ আপোনাৰ মনত আকৌ অনুভূতি জাগিব পাৰে। কিন্তু আগৰ সমস্যাবোৰ কিয় হৈছিল, সেই কথা মনত ৰাখি ততাতৈয়াকৈ সিদ্ধান্ত নলোৱাই ভাল। মেঘ ৰাশিৰ যিসকল প্ৰেমৰ সম্পৰ্কত অলপ দূৰত্ব বা নীৰৱতা চলি আছে, তেওঁলোকৰ ক্ষেত্ৰত কথা পুনৰ আৰম্ভ হোৱাৰ সুযোগ দেখা যাব পাৰে। আপোনাৰ ফালৰ পৰা অহংকাৰ অলপ আঁতৰাই আন্তৰিকভাৱে কথা পাতিলে পৰিস্থিতি সহজ হ'ব পাৰে। আকৌ এটা বিশেষ সংকেত, যদি আপোনাৰ মনত ইতিমধ্যে মোৰ সংগীয়ে কিবা এটা মোৰ পৰা লুকুৱাইছে নেকি বুলি প্ৰশ্ন আহিছে, তেন্তে ভয় নকৰিব। সকলো লুকাই থকা কথা বেয়া নহয়। কেতিয়াবা মানুহে সমস্যাৰ সৃষ্টি হ'ব বুলি ভাবি নিজৰ চিন্তা বা অনুভূতি প্ৰকাশ নকৰে। সেয়েহে সন্দেহ কৰাৰ আগতে সত্যটো জানিবলৈ চেষ্টা কৰক। মূল কথা, মেঘ ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত লুকাই থকা কোনো কথা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কিন্তু সেই প্ৰকাশে সম্পৰ্ক ভাঙিবলৈ লাগিব বুলি নহয়, বৰং সঠিকভাৱে মোকাবিলা কৰিলে ভুল বুজাবুজি দূৰ কৰি সম্পৰ্ক অধিক গভীৰ কৰাৰ সুযোগ আহিব পাৰে। মনত ৰাখিব, প্ৰেমত জয়ী হ'বলৈ সদায় তৰ্কত জয়ী হ'ব নালাগে। কেতিয়াবা বুজি পোৱাটোই আটাইতকৈ ডাঙৰ জয়। চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ জাতক জাতিকাসকল, কৰ্মক্ষেত্ৰত এতিয়া আপোনাৰ সন্মুখত অহা এটা সিদ্ধান্ত আগন্তুক সময়ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ যিসকলে চাকৰি সলনি, নতুন কাম আৰম্ভ, ব্যৱসায়ত নতুন সামগ্ৰী যোগ কৰা বা কোনো ব্যক্তিৰ সৈতে অংশীদাৰিত্ব কৰাৰ কথা ভাবি আছে, তেওঁলোকে সিদ্ধান্তটো অলপ চিন্তা কৰি লোৱাটো ভাল। চাকৰিয়ালসকলৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা বা নতুন দায়িত্ব পোৱাৰ সুযোগ আহিব পাৰে। কিন্তু খৰখেদাকৈ চাকৰি এৰি দিয়াৰ দৰে সিদ্ধান্ত নল'ব। প্ৰথমতে নতুন সুযোগটো কিমান স্থায়ী, ইনকাম কিমান আৰু ভৱিষ্যত সম্ভাৱনা কেনেকুৱা, সেইবোৰ ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, বিশেষকৈ নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন বজাৰৰ সৈতে জড়িত কোনো প্ৰস্তাৱ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। কিন্তু সকলো কথাতে বিশ্বাস কৰি আগতীয়াকৈ ডাঙৰ ধন ইনভেষ্ট নকৰিব। কাগজ-পত্ৰ, লেনদেন আৰু লাভ লোকচান ভালদৰে চাইহে আগবাঢ়িব। আৰু এটা গুৰুত্বপূৰ্ণ সংকেত, এজন অভিজ্ঞ মানুহৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব পাৰে। কিন্তু শেষ সিদ্ধান্তটো নিজৰ পৰিস্থিতি বুজি লোৱাটো ভাল। মেঘ ৰাশিৰ বাবে এই সময়ৰ মূলমন্ত্ৰ হ'ল, সুযোগ দেখিলেই আগবাঢ়ক, কিন্তু খৰখেদা নকৰিব। সঠিক সময়ত লোৱা এটা বুদ্ধিমান সিদ্ধান্তই কৰ্মজীৱনত নতুন পথ মুকলি কৰিব পাৰে। তাৰপিছত আহিছোঁ আগন্তুক শুভ তাৰিখ আৰু ভাগ্যৰ সংকেত। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আগন্তুক দিনবোৰত কিছুমান তাৰিখ আপোনাৰ বাবে বিশেষভাৱে ইতিবাচক হ'ব পাৰে। এই সময়ত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি সুযোগ আহিলে সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।
প্ৰথম শুভ তাৰিখ 28 আগষ্ট। এই তাৰিখটো মেঘ ৰাশিৰ বাবে নতুন আৰম্ভণিৰ সংকেত বহন কৰিব পাৰে। যিটো কাম বহুদিন ধৰি ৰৈ আছে সেই কাম আগুৱাই নিয়াৰ সুযোগ আহিব পাৰে। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে নতুন যোগাযোগ, ফোন বা কোনো খবৰ আহিব পাৰে। ব্যৱসায়ত পুৰণি গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ বা নতুন অৰ্ডাৰৰ সম্ভাৱনা দেখা যাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত সৰু লাভ, বকেয়া ধন লাভ বা কোনো আৰ্থিক সুযোগৰ খবৰ পাব পাৰে। কিন্তু সেইদিনা অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। 2 নম্বৰ শুভ তাৰিখ হৈছে 31 আগষ্ট। এই তাৰিখটো বিশেষকৈ কৰ্ম আৰু সিদ্ধান্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। যদি কোনো কাম আৰম্ভ কৰাৰ কথা ভাবি আছে, কোনো প্ৰস্তাৱ লাভ কৰিছে বা ব্যৱসায়ত নতুন পৰিকল্পনা কৰিছে, তেন্তে এই তাৰিখৰ আশে-পাশে বিষয়টো আগুৱাই নিয়াৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলৰ বাবে ওপৰৰ ব্যক্তিৰ পৰা সহায়, প্ৰশংসা বা নতুন দায়িত্বৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলে নতুন মানুহৰ সৈতে যোগাযোগ কৰাৰ সুযোগ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো 31 আগষ্টৰ সময়ছোৱাত কোনো ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ থাকিব পাৰে। তৃতীয় আৰু আটাইতকৈ শক্তিশালী তাৰিখটো হৈছে 3 ছেপ্টেম্বৰ। মেঘ ৰাশিৰ বাবে এই তাৰিখটো ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ এটা শক্তিশালী সংকেত দিব পাৰে। বিশেষকৈ যিসকলে নতুন কাম, চাকৰি, ব্যৱসায় বা আৰ্থিক পৰিকল্পনালৈ আগবাঢ়িব বিচাৰিছে, তেওঁলোকৰ বাবে এই সময়খিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে। কোনো মানুহৰ পৰা গুৰুত্বপূৰ্ণ সহায় পাব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা উত্তৰ বা খবৰো আহিব পাৰে। কেতিয়াবা এটা সৰু সুযোগেই আগন্তুক কেইবামাহৰ পথ মুকলি কৰি দিব পাৰে। সেয়েহে এই সময়ত অহা প্ৰতিটো সুযোগ ভালদৰে মূল্যায়ন কৰক। কিন্তু এটা সাৱধানতা মনত ৰাখিব, ভাগ্যৰ তাৰিখ বুলি ভাবি অতিৰিক্ত ৰিস্ক নল'ব। বিশেষকৈ ডাঙৰ ধনৰ ইনভেষ্ট, ধাৰ দিয়া বা আনৰ কথাত বিশ্বাস কৰি কোনো চুক্তিত চহী কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰক। শুভ সংখ্যা 1, 9 আৰু 18। শুভ ৰং ৰঙা, খয়েৰী আৰু কমলা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজাৰ ভিতৰত। আৰু এটা বিশেষ কথা, 28 আগষ্ট, 31 আগষ্ট আৰু 3 ছেপ্টেম্বৰ এই তিনিটা তাৰিখৰ ভিতৰত 3 ছেপ্টেম্বৰ আপোনাৰ বাবে তুলনামূলকভাৱে অধিক গুৰুত্বপূৰ্ণ সময়ৰ সংকেত দিব পাৰে। গতিকে মেঘ ৰাশিৰ জাতক-জাতিকাসকলে এই সময়ত ভয় বা সন্দেহত পিছ পৰি নাথাকিব। সুযোগ আহিলে চিনাক্ত কৰক, সিদ্ধান্ত লওঁতে বুদ্ধি ব্যৱহাৰ কৰক আৰু নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। মেঘ ৰাশিৰ বাবে বিশেষ প্ৰতিকাৰ। মেঘ ৰাশিৰ বাবে এই সময়ছোৱাত এটা সহজ প্ৰতিকাৰ কৰিব পাৰে। মঙলবাৰে পুৱা সূৰ্য উদয়ৰ পিছত হনুমানজীৰ নাম স্মৰণ কৰি 11 বাৰ ওম হং হনুমতে নমঃ এই মন্ত্ৰটো জপ কৰক। তাৰ পিছত সামৰ্থ্য অনুসৰি দুখীয়া বা প্ৰয়োজনীয় কোনো ব্যক্তিক ৰঙা ৰঙৰ বস্ত্ৰ বা বস্তু, খাদ্য দান কৰিব পাৰে। ঘৰৰ পৰা কোনো গুৰুত্বপূৰ্ণ কামত ওলাই যোৱাৰ আগতে কেইছেকেণ্ডমান শান্ত হৈ নিজৰ ইষ্টদেৱতাক স্মৰণ কৰক। আৰু আটাইতকৈ ডাঙৰ প্ৰতিকাৰটো হ'ল খং, খৰখেদা আৰু অহংকাৰৰ পৰা নিজকে নিয়ন্ত্ৰণ ৰাখক। মেঘ ৰাশিৰ জাতক-জাতিকাসকল, আপোনাৰ জীৱনত সুযোগৰ দুৱাৰ খোলাৰ সম্ভাৱনা আছে, কিন্তু সেই সুযোগ সফলতালৈ লৈ যোৱাৰ দায়িত্বটো হৈছে আপোনাৰ নিজৰ। যদি এই ৰাশিফল আপোনাৰ জীৱনৰ সৈতে মিলিছে বুলি অনুভৱ কৰিছে, তেন্তে কমেণ্টত জয় হনুমান লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে থাকক। আপোনাৰ জীৱন সুখ, শান্তি, সফলতা আৰু সমৃদ্ধিৰে ভৰি পৰক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইমানতেই শেষ কৰিছোঁ। জয় হনুমান।